নমস্কাৰ আজি আমি আলোচনা কৰিম মহাদেশৰ বিষয়ে ঠিক আছে আমাৰ পৃথিৱীত কেইখন মহাদেশ আছে আৰু সেই মহাদেশসমূহ ক'ত অৱস্থিত আৰু সেই মহাদেশসমূহৰ বৈশিষ্ট্য ঠিক আছে আমি সকলোখিনি চাম স্টাৰ্ট কৰো আজি আমাৰ ক্লাস ঠিক আছে মহাদেশ তোমালোকে কমেন্ট কৰি জনাবাচোন মহাদেশ কেইখন আছে আমাৰ পৃথিৱীত ঠিক আছে মহাদেশ ঠিক আছে পৰিচয় আমাৰ পৃথিৱী এক বিশাল গোচৰ বল ঠিক আছে কি হয় আমাৰ পৃথিৱী এক বলৰ দৰে আমাৰ পৃথিৱীখন এনেকুৱা দেই ঠিক আছে বলৰ দৰে এখন ইয়াৰ কিছুমান অংশ পানীয়ে ঢাকি ৰাখিছে আৰু কিছুমান অংশ শুকান মাটি ঠিক আছে ইয়াত কি হয় কিছুমান অংশ মাটি আছে কিছুমান পানী আছে ঠিক আছে আৰু এই শুকান মাটিৰ বৃহৎ অংশ কেইবোৰকে মহাদেশ বোলা হয় ঠিক আছে এতিয়া আমি গম পালো যে মহাদেশ কাক কোৱা হয় যেটো পৃথিৱী আছে পৃথিৱী দুটা মানে তাৰ উপৰি ভাগত কি আছে পানী আছে মাটি আছে যেটো মাটি ভাগ আছে তাক আমি মহাদেশ বুলি জানো ঠিক আছে মহাদেশ বুলি জানো পৃথিৱীত মুঠ 7টা মহাদেশ আছে ঠিক আছে কেইটা আছে 7টা মহাদেশ আছে মহাদেশসমূহৰ নাম চাও হে মহাদেশ যেটো 7টা মহাদেশ আছে হে মহাদেশসমূহ কি এছিয়া মহাদেশ আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা ঠিক আছে এই 7খন আমাৰ পৃথিৱীৰ উপৰিভাগত থকা মহাদেশ আমাৰ পৃথিৱীত থকা মহাদেশসমূহ ঠিক আছে আমাৰ এছিয়া মহাদেশ এইখন ঠিক আছে আমাৰ এছিয়া মহাদেশ ইয়াত আৰু এইটো নৰ্থ এছিয়া সাউথ এছিয়া ঠিক আছে আফ্ৰিকা ইয়াত আছে ইউৰোপ ইয়াত সাউথ আমেৰিকা নৰ্থ আমেৰিকা আৰু এণ্টাৰ্কটিকা ইয়াত আছে ঠিক আছে আৰু ইয়াত অষ্ট্ৰেলিয়া ঠিক আছে আমাৰ ভাৰতবৰ্ষখন ক'ত অৱস্থিত আছে কোনখন মহাদেশত এছিয়া মহাদেশত আমাৰ ভাৰতবৰ্ষ অৱস্থিত ঠিক আছে এয়া আমাৰ ভাৰতবৰ্ষ ঠিক আছে আমাৰ ভাৰতবৰ্ষখন এছিয়া মহাদেশত অৱস্থিত আছে ঠিক আছে এতিয়া আমি চাও এছিয়া মহাদেশৰ বিষয়ে এছিয়া মহাদেশ এছিয়ান কন্টিনেন্ট এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ যি ভূমি আয়তন আৰু জনসংখ্যা দুয়োটাতে প্ৰথম স্থানত আছে ইয়াৰ আয়তন প্ৰায় 44.58 মিলিয়ন বৰ্গ কিলোমিটাৰ আৰু ইয়াত 4.7 বিলিয়ন মানে 470 কোটিৰো অধিক মানুহ বাস কৰে ঠিক আছে কি কৈছে যেটো এছিয়া মহাদেশ আছে হে মহাদেশ আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ ঠিক আছে সৰ্ববৃহৎ মহাদেশ আৰু যি ভূমি আয়তন আৰু জনসংখ্যা দুয়োটাতে প্ৰথম স্থানত আছে হি কি হয় ভূমি আৰু জনসংখ্যাৰ দুয়োটা ক্ষেত্ৰতে কি হয় প্ৰথম স্থানত আছে ইয়াৰ আয়তন কিমান আছে 44.58 মিলিয়ন ঠিক আছে ইয়াৰ আয়তন কিমান 44.58 মিলিয়ন আৰু ইয়াত কি হয় 4.7 বিলিয়ন মানুহ বাস কৰে ঠিক আছে এছিয়া উত্তৰ আৰু পূব অৰ্ধগোলাৰ্ধত অৱস্থিত ইয়াৰ উত্তৰত আৰ্কটিক মহাসাগৰ পূবত প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণত কি আছে ভাৰত মহাসাগৰ আছে ঠিক আছে হেয়া কি হৈছে এছিয়া মহাদেশ কি আছে ইয়াত আৰবিয়ান সি আছে ইয়াত বে অফ বেংগল আছে বংগোপসাগৰ ঠিক আছে এটো আৰব সাগৰ ইয়াত মানে ইণ্ডিয়ান ওশেন ভাৰত মহাসাগৰ ইয়াত আছে ঠিক আছে ইয়াত পেচিফিক ওশেন ঠিক আছে প্ৰশান্ত মহাসাগৰ ইয়াত আছে মুঠ দেশ 48 খন ঠিক আছে 48 কি আছে এছিয়া মহাদেশত কিমানখন দেশ আছে 48 খন দেশ আছে কিছুমান গণনাত কি হয় 49 ঠিক আছে 49 খন ধৰা হয় ৰাছিয়াক দুয়ো মহাদেশত গণনা কৰাত ভিন্নতা হয় ঠিক আছে যেটো ৰাছিয়া আছে হি মানে ইউৰোপ আৰু এছিয়া ঠিক আছে ইউৰোপ আৰু এছিয়া মহাদেশত মানে দুটা দেশতে বিস্তৃত হৈ আছে সেই কাৰণে কেতিয়াবা ৰাছিয়াক ধৰি কি হয় 49 মানে 49 কান্ট্ৰি আছে ঠিক আছে এছিয়া মহাদেশত সৰ্বাধিক জনসংখ্যাৰ দেশ ঠিক আছে ভাৰত যেটো এছিয়া মহাদেশ আছে সেই দেশসমূহৰ যেটো 49 ঠিক আছে 49 দেশ আছে সেই দেশসমূহৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি থকা দেশ কি হয় আমাৰ ভাৰতবৰ্ষ ঠিক আছে আটাইতকৈ ডাঙৰ দেশ কি হয় ৰাছিয়া যদিও তাৰ কিছুমান অংশ ইউৰোপত আছে ঠিক আছে আমাৰ এছিয়া মহাদেশতো আছে আৰু ইউৰোপ মহাদেশতো কি আছে ৰাছিয়াৰ কিছু অংশ আছে আটাইতকৈ সৰু দেশ কি হয় মালদ্বীপ যি এছিয়া মহাদেশ আছে
তাৰ আটাইতকৈ সৰু দেশ কি হয় মালদ্বীপ আটাইতকৈ ডাঙৰ দেশ কি হয় ৰাছিয়া আৰু আটাইতকৈ জনসংখ্যা বেছি থকা দেশ কি হয় ভাৰত ঠিক আছে আফ্ৰিকা মহাদেশ ঠিক আছে আফ্ৰিকা মহাদেশ হেয়া কি হৈছে আফ্ৰিকা মহাদেশ আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ আৰু দ্বিতীয় সৰ্বাধিক জনবহুল মহাদেশ ঠিক আছে এছিয়াৰ পিছতে কি হয় আফ্ৰিকা মহাদেশ কি হয় দ্বিতীয় সৰ্ববৃহৎ আৰু জনসংখ্যাৰ ক্ষেত্ৰতো কি হয় দ্বিতীয় সৰ্ববৃহৎ দেশ ইয়াত 54 ঠিক আছে 54 টা সম্পূৰ্ণ স্বীকৃত স্বাধীন দেশ আছে ঠিক আছে কিমান আছে 54 আফ্ৰিকা মহাদেশত 54 টা দেশ আছে ইয়াৰ উত্তৰত ভূমধ্য সাগৰ পূবত ৰেড সি আৰু ভাৰত মহাসাগৰ পশ্চিমত আটলান্টিক মহাসাগৰ ঠিক আছে এয়া নহয় আয়তন কিমান আছে ইয়াৰ প্ৰায় 30.37 মিলিয়ন বৰ্গ কিলোমিটাৰ আয়তন পৃথিৱীৰ মুঠ ভূমিৰ প্ৰায় 20% অংশ আফ্ৰিকাৰ জনসংখ্যা প্ৰায় 1.4 বিলিয়ন পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 17% ঠিক আছে 17% কি হয় আফ্ৰিকাত বাস কৰে পৃথিৱীৰ সম্পূৰ্ণ জনসংখ্যাৰ ভিতৰত 17% কি হয় আফ্ৰিকাত বাস কৰে সৰ্বাধিক জনবহুল দেশ কি হয় নাইজেৰিয়া যেনেকৈ আমাৰ এছিয়া মহাদেশৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোন আছিল আমাৰ ভাৰতবৰ্ষ আছিল তেনেকৈ কি হয় আফ্ৰিকা মহাদেশ আছে সেই মহাদেশৰ আটাইতকৈ জনসংখ্যা বেছি থকা দেশখনৰ নাম কি নাইজেৰিয়া ভৌগোলিক বৈশিষ্ট্য ঠিক আছে পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি যেটো সাহাৰা ডেজাৰ্ট আছে সাহাৰা মৰুভূমি আছে ই ক'ত আছে আফ্ৰিকাতে আছে ই কি হয় পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি নীল ৰিভাৰ ঠিক আছে নীল ৰিভাৰ কি হয় পৃথিৱীৰ সৰ্বাধিক দীঘল নদী ই ক'ত আছে আফ্ৰিকা মহাদেশত আছে মাউণ্ট কিলিমঞ্জাৰো কি হয় আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত ঠিক আছে কংগো বেচিন গছপুলিৰে কি হয় ভৰা বৃহৎ বনাঞ্চল লেক ভিক্টোৰিয়া কি হয় আফ্ৰিকাৰ সৰ্ববৃহৎ ইউৰোপ মহাদেশ হেয়া কি হয় ইউৰোপ মহাদেশ ঠিক আছে ইউৰোপ হৈছে পৃথিৱীৰ ষষ্ঠ সৰ্ববৃহৎ মহাদেশ কিন্তু জনসংখ্যা চতুৰ্থ স্থানত ঠিক আছে ইয়াত 44ৰ পৰা 50 খন দেশ ধৰা হয় ইয়াৰ সংখ্যা গণনাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে ৰাছিয়া তুৰ্কী কাজাখস্তান আদি দেশ আংশিকভাৱে ইউৰোপত পৰে ঠিক আছে ইয়াত কি আছে 44 টা মানে দেশ আছে আৰু কেতিয়াবা 50 খন ধৰা হয় যেটো ৰাছিয়া তুৰ্কী কাজাখস্তান আছে সেই দেশসমূহ কি হয় কিছুমান অংশহে ইয়াত আছে ঠিক আছে আয়তন প্ৰায় 10.18 মিলিয়ন বৰ্গ কিলোমিটাৰ পৃথিৱীৰ ভূমিৰ প্ৰায় 7% ইউৰোপৰ অন্তৰ্গত ঠিক আছে যেটো পৃথিৱীৰ সমগ্ৰ ভূমিক মিলাই পিনি কি হয় 7% কি হয় ইউৰোপত আছে উত্তৰত কি আছে আৰ্কটিক মহাসাগৰ আছে পূবত কি আছে ইউৰেল পৰ্বত ঠিক ইউৰেল পৰ্বত আছে আৰু ইউৰেল নদী আছে এছিয়াৰ হিমা ঠিক আছে যেটো ইউৰেল নদী আছে এছিয়া আৰু ইউৰোপৰ হিমাত আছে দক্ষিণত কি হয় ভূমধ্য সাগৰ পশ্চিমত আটলান্টিক মহাসাগৰ আল্পছ পৰ্বতমালা ইউৰোপৰ সৰ্বাধিক পৰ্বতমালা ঠিক আছে ইউৰোপৰ সৰ্বাধিক পৰ্বতমালা কি হৈছে আল্পছ পৰ্বতমালা ৰাইন আৰু দানিউব মুখ্য নদী বালকান উপদ্বীপ আৰু স্কেন্ডিনেভিয়ান উপদ্বীপ বিশেষ অঞ্চল বহু দেশৰ উপকূলৰ লগেৰে আটলান্টিক ভূমধ্য আৰু বাল্টিক সাগৰ আছে ঠিক আছে উত্তৰ আমেৰিকা ঠিক আছে উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ মহাদেশ ইয়াত মুঠ 23 টা স্বাধীন দেশ আছে লগতে কেইবাটাও নিৰ্ভৰশীল অঞ্চল অন্তৰ্ভুক্ত ভূমিৰ আয়তনত আটাইতকৈ ডাঙৰ দেশ কানাডা আৰু জনসংখ্যাত আটাইতকৈ ডাঙৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে যেটো উত্তৰ আমেৰিকা আছে তাৰ আটাইতকৈ যেটো আয়তনত ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশ কি হৈছে কানাডা ঠিক আছে কানাডা আৰু জনসংখ্যাৰ ক্ষেত্ৰত কি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে এই মহাদেশত পাহাৰ সমতল উপদ্বীপ আৰু দ্বীপাঞ্চল সমৃদ্ধ বৈচিত্ৰ্য দেখা যায় ঠিক আছে আমি আমেৰিকা শুনি থাকো নহয় আমেৰিকা ক'ত আছে উত্তৰ আমেৰিকাত আছে ঠিক আছে হেয়া কি হৈছে কানাডা হেয়া আমেৰিকা ঠিক আছে
উত্তৰ আমেৰিকাত পৃথিৱীৰ আটাইতকৈ দীঘল নদী ব্যৱস্থা ঠিক আছে মিছিছিপি মিছৌৰি ঠিক আছে মিছিছিপি মিছৌৰি ক'ত আছে উত্তৰ আমেৰিকা মহাদেশত আছে গ্ৰেট লেকছ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ ইটমালা ক'ত আছে উত্তৰ আমেৰিকাত আছে ৰকি মাউণ্টেন্স বহুখন দেশৰ মাজেৰে পাৰ হোৱা প্ৰধান পাহাৰ শ্ৰেণী ঠিক আছে উত্তৰ আমেৰিকাৰ প্ৰাচীন হিল পৃথিৱীৰ আটাইতকৈ পুৰণি হিলসমূহৰ ভিতৰত ঠিক আছে দক্ষিণ আমেৰিকা হৈছে পৃথিৱীৰ চতুৰ্থ সৰ্ববৃহৎ মহাদেশ ঠিক আছে চতুৰ্থ সৰ্ববৃহৎ মহাদেশ ইয়াত 12টা স্বাধীন দেশ আৰু 3টা নিৰ্ভৰশীল অঞ্চল আছে ঠিক আছে 12টা কি হৈছে স্বাধীন দেশ আছে আৰু 3টা নিৰ্ভৰশীল অঞ্চল আছে ইয়াৰ উত্তৰ পশ্চিম অংশত উত্তৰ আমেৰিকাৰ সৈতে সংযোগ আছে এই মহাদেশৰ জনসংখ্যা প্ৰায় 420 মিলিয়ন তাত মানে 420 মিলিয়নতকৈ অধিক ঠিক আছে অস্ট্রেলিয়া ঠিক আছে অস্ট্রেলিয়া মহাদেশক কেতিয়াবা সাহুল অস্ট্রেলিয়ানিয়া বা মেগানেসিয়া নামেও জনা যায় ঠিক আছে যেটো অস্ট্রেলিয়া মহাদেশ আছে তাক সাহুল ঠিক আছে কেতিয়াবা সাহুল কেতিয়াবা অস্ট্রেলিয়ানিয়া বা মেগানেসিয়া নামেৰেও জনা যায় ই পৃথিৱীৰ সৰ্বনিম্ন আয়তন থকা মহাদেশ ঠিক আছে সৰ্বনিম্ন আয়তন থকা মহাদেশ কিন্তু প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্যত অত্যন্ত সমৃদ্ধ কি কৈছে যেটো তাৰ আয়তন আছে হি কম আছে কিন্তু হি তাত কি আছে প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্য মানে আছে ঠিক আছে মুঠত এই মহাদেশটো 3টা স্বাধীন দেশৰ দ্বাৰা গঠিত ঠিক আছে 3টা স্বাধীন দেশৰ দ্বাৰা গঠিত অস্ট্রেলিয়া পাপুয়া নিউ গিনি ইন্দোনেছিয়াৰ পশ্চিম নিউ গিনি অংশ ঠিক আছে অস্ট্রেলিয়া হৈছে এটা ফেডাৰেচন অৰ্থাৎ একাধিক ৰাজ্য আৰু অঞ্চলৰ একক দেশ 6খন ৰাজ্য ঠিক আছে নিউ সাউথ ওয়েলছ কুইন আইল্যান্ড সাউথ অস্ট্রেলিয়া তাসমানিয়া ভিক্টোরিয়া ওয়েস্টার্ন অস্ট্রেলিয়া দুটা প্ৰধান অঞ্চল আছে তাত অস্ট্রেলিয়ান ক্যাপিটাল টেৰিটৰি এসিটি নৰ্থাৰ্ণ টেৰিটৰি ঠিক আছে বাহ্যিক অঞ্চলসমূহ এক্সটাৰ্নাল টেৰিটৰিজ ক্ৰিসমাস আইল্যান্ড ককস আইল্যান্ডস নৰফল্ক আইসল্যান্ড আদি এন্টাৰ্কটিকা ঠিক আছে এন্টাৰ্কটিকা আমাৰ এন্টাৰ্কটিকা মহাদেশখন ক'ত আছে একেবাৰে পৃথিৱীৰ এটা তলৰ ভাগ আছে ঠিক আছে পৃথিৱী এনেকুৱা নহয় জানো এনেকুৱা হয় পৃথিৱী ইয়াৰ যদি ইয়াত তলৰ ভাগটো আছে ইয়াত কি আছে এন্টাৰ্কটিকা আছে আৰু হে এন্টাৰ্কটিকা মহাদেশ ঠিক আছে ইয়াত কি আছে আটলান্টিক ওশেন আছে হে ইণ্ডিয়ান ওশেন তাসমানিয়া নিউজিল্যান্ড পেসিফিক ওশেন মানে প্ৰশান্ত মহাসাগৰ এই সাউথ আমেৰিকা মহাদেশ ঠিক আছে এন্টাৰ্কটিকা হৈছে পৃথিৱীৰ দক্ষিণতম মহাদেশ ঠিক আছে দক্ষিণ ফালে থকা এটা মহাদেশ ইয়াত কোনো স্বতন্ত্ৰ বা সাৰ্বভৌম দেশ নাই ইয়াত মানে কোনো স্বতন্ত্ৰ বা সাৰ্বভৌম দেশ নাই ঠিক আছে ই এক নিৰপেক্ষ আৰু শান্তিপূৰ্ণ বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰ হিচাপে পৰিচিত এই মহাদেশটো মূলত বৰফেৰে আবৃত প্ৰায় 98% অংশে হিমবাহেৰে ঢাকা ঠিক আছে যেটো এন্টাৰ্কটিকা মহাদেশ আছে তাত কি হয় 98% কি হয় বৰফ বা হিমবাহ আছে আৰু তাত কোনো দেশ বা সাৰ্বভৌম স্বতন্ত্ৰ কোনো দেশ নাই আৰু হি কিহৰ বাবে ব্যৱহাৰ কৰা হয় তাক হি এক নিৰপেক্ষ আৰু শান্তিপূৰ্ণ আৰু বিজ্ঞানৰ গৱেষণাৰ বাবে তাক ব্যৱহাৰ কৰা হয় এই মহাদেশটো শান্তি আৰু বৈজ্ঞানিক উদ্দেশ্যৰ বাবে সংৰক্ষিত ঠিক আছে কাৰ বাবে সংৰক্ষিত শান্তি আৰু বৈজ্ঞানিক উদ্দেশ্যৰ বাবে সংৰক্ষিত কোনো স্থায়ী জনসংখ্যা নাই কেৱল বিভিন্ন দেশৰ বিজ্ঞানীসকলে সামূহিকভাৱে গৱেষণা কেন্দ্ৰত বাস কৰে ঠিক আছে তাত কোনো লোকে বাস নকৰে তাত বিজ্ঞানীসকলে সামূহিকভাৱেহে বসবাস কৰে তাত আমি পৰ্যটক হিচাপে যাব পাৰো কিন্তু তাত স্থায়ী বসতি আমি কৰিব নোৱাৰো ঠিক আছে হেয়া কি আছে এন্টাৰ্কটিকা মহাদেশ আজিৰ ক্লাছটো আমাৰ শেষ হৈছে আশা কৰো তোমালোকে বুজি পাইছা মহাদেশৰ বিষয়ে আমাৰ পৃথিৱীত কিমানখন মহাদেশ আছে আৰু সেই মহাদেশসমূহৰ বৈশিষ্ট্যসমূহ ঠিক আছে আজিলৈ ধন্যবাদ থাকিল আৰু লগ পাম নেক্সট ক্লাছত টাটা